Hi friends, welcome to my channel Rudra and Mom's Life. এয়া সানডে আমি আউটিংলৈ গৈ আছো। আমি সোণাপুৰৰ ব্ৰহ্মপুত্ৰ জাংগল ৰিজৰ্ট এখনলৈ গৈ আছো। মই যেহেতু খানাপাৰাত থাকো, খানাপাৰাৰ পৰাই ব্ৰহ্মপুত্ৰ জাংগল ৰিজৰ্টলৈ ধৰক 15-14 কিলোমিটাৰ্ছ ইমানখিনি ডিষ্টেঞ্চ হ'ব আৰু এনেকুৱা। এয়া খানাপাৰাৰ পৰা আপোনাৰ জোৰাবাট পাৰ হৈয়ে অকণমান দূৰ গৈয়ে আপোনাৰ খুব বেছি ধৰক 40 মিনিট ইমানখিনি লাগিব। এয়া চাওকচোন, আমি আমাৰ ডেষ্টিনেশ্যন গৈ পালোঁ। এয়া গৈয়ে আমি হাতী এটা দেখিলোঁ। আকৌ পৰিৱেশটো ইমানেই ভাল লাগিল, মানে চাৰিওপিনে গ্ৰীণ আপোনাৰ পৰিৱেশ এটা। অকণমান বিজি, গুৱাহাটীৰ বিজি যান্ত্ৰিক এটা লাইফৰ পৰাই অকণমান তাত গৈ মনটো শান্ত কৰিব পাৰি। গৈয়ে মানে ইমানেই ভাল লাগিল নহয়। চাওকচোন ইয়াৰ পৰিৱেশটো মই বাৰু দেখাইছোঁ। এইখন আপোনাৰ এয়াটো পুখুৰী ডাঙৰ, তাৰ চাৰিওপিনে এইখন ৰেষ্টুৰেণ্টখন আপোনালোকে দেখিছেয়ে। এয়া ৰুদ্ৰ গৈয়ে একেবাৰে মানে এয়া পুখুৰীটোত হাঁহ আছে কেইটামান। সি মানে টিচু পেপাৰ চিঙি হাঁহকেইটাক দি আছে। ইমানেই মানে ফূৰ্তি পাইছে ন সি গৈ। এয়া চাওক, এতিয়া পাহাৰৰ পৰা অকণ এটা সৰু নিজৰাৰ পানী বৈ আহিছে। এয়া চাওকচোন, ইমানেই ধুনীয়া ৰিজৰ্টখন। আকৌ বাচ্চাৰ কাৰণে প্লে জোন বহুতেই আছে এনেকুৱা। আপোনালোকে দেখিছে বাৰু মোৰ ভিডিঅ'টোত। শ্লাইডিং, এয়া আপোনাৰ কাৰ্মলিং আটাইবিলাকেই আপোনাৰ আছে। জুলনা আছে আপোনাৰ। এয়া ৰুদ্ৰই খেলি আছে বাপেকৰ লগত। এয়া মই অকণ পজ দিছোঁ, বাপেকক কৈছোঁ আমাক ফটো মাৰি দিয়কচোন। ইমানেই ভাল লাগিছে, কি ক'ম আৰু। তাত গৈ মই কোৱাতকৈ তাত গৈ আপোনালোকে গম পাব। আৰু আপোনালোকে তাত ইচ্ছা কৰিলে শ্বুট কৰিব পাৰিব। এয়া এইটো বন্দুক আপোনাৰ। আৰু আপোনালোকে বিচাৰিলে তাত ৰাতি থাকিবও পাৰিব, কটেজ আছে। মই বাৰু বেছি ওপৰলৈ নগ'লোঁ। ওপৰত আপোনাৰ কটেজ আছে বাৰু, কাৰণ ৰুদ্ৰ যিহেতু সৰু আছে, মই একেবাৰে ওপৰলৈ যোৱাটো কষ্টকৰ হয়, সেইকাৰণে মই বেছি ওপৰলৈ নগ'লোঁ। এয়া ৰুদ্ৰই চাওকচোন, ইমান ধুনীয়াকৈ খেলি আছে। ফুলি একেবাৰে বাচ্চাৰ কিডছৰ কাৰণে প্লে জোন হয়। এয়া ওপৰত দেখিছে কটেজবিলাক আছে। এয়া গাৰ্ডেন, ইমান ধুনীয়া গাৰ্ডেন। এয়া ৰুদ্ৰক মই কৈছোঁ তুমি পজ দিয়া, মই ফটো মাৰি দিম। এয়া মই অকণমান ওপৰলৈ আপোনালোকক গৈ দেখাইছোঁ পাহাৰৰ। এয়া জিপ লাইন হয়। ওপৰলৈ গৈ থাকিলে তাত জিপ লাইন পইণ্ট এটা আছে। তাৰ পৰাই আপোনালোকে ৰ'প ক্লাইম্বিং কৰিব পাৰিব। ৰ'প ক্লাইম্বিং কৰাৰো সুবিধা আছে তাত। এয়া মই জুম কৰি দেখাই দিছোঁ। এজন মানুহে আপোনাৰ ৰ'প ক্লাইম্বিং কৰি আছে। এয়া এইটো হোৱাইট দেখিছে যে, এইবিলাক আপোনাৰ কটেজ হয়। বটিঙো কৰিব পাৰিব ইচ্ছা কৰিলে আপোনালোকে তাত। আৰু
হাতীৰ পিঠিতো উঠিব পাৰিব। এয়া চাওক, এয়া ৰুদ্ৰ আৰু মই অকণমান ব'টিং কৰিছোঁ। আৰু তাত যে ইমান ডাঙৰ, পুখুৰীটোত ইমান ডাঙৰ ডাঙৰ মাছ আছে। মই মাছকেইটাক বাৰু অকণ আমি খোৱা বস্তু অকণ দিছিলোঁ, সেইখিনি বাৰু মোৰ ভিডিঅ' কৰা নহ'ল। এয়া মই এলিফেণ্ট হাতীৰ পিঠিত উঠিছোঁ, ৰুদ্ৰ আৰু মই। বাপেকে নুঠিলে, তেখেতে ক'লে কি তোমালোকেয়ে উঠা, মই বাৰু তোমালোকক ভিডিঅ' কৰিম। এয়া মই কেইটামান ফটো দেখাইছোঁ। তাত এটা ছুইমিং পুলো আছে। এয়া মই হাতীক কল খুৱাই দিছিলোঁ। তাৰপিছত ভাগৰ লাগিল, আকৌ ভাগৰ লাগি আমি কফি খালোঁ মই, আৰু আপোনাৰ বেবী কৰ্ণ, আৰু সিদিনা ব্ৰত আছিল এখেতৰ, মানে ভেজে খালোঁ আৰু এনেকুৱা। বাই।